মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। চোৱা তোমালোকৰ আজি R3 ৰ গোটেইখিনি মই কৰি দিম, ঠিক আছে। তোমালোকে যদি R1 আৰু R2 ৰ ভিডিঅ' চোৱা নাই তেনেহলে ডেসক্ৰিপচনত তোমালোকৰ লিংক পাই যাবা। R1 আৰু R2 তোমালোকে চাই লবা, ঠিক আছে। প্ৰথমতে আমাক কৈছে যে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। চোৱা এইবিলাক তোমালোকৰ MCQ হিচাপে দিব পাৰে। তোমালোকে প্ৰথমতে 1 নম্বৰটো তুমি যদি চেক কৰা, এইটো তোমাৰ কি নহয়, কি হ'ব 2 এৰে না যায়, 5 এৰে না যায়, 3 এৰে না যায়, 7 এৰেও না যায়, তোমালোকৰ কিহেৰে যাব 13 ৰে যাব। 13 ৰে ইয়াৰ মাজত 3 বাৰ না যায়, 2 বাৰ যাব, ঠিক আছে। 2 বাৰ গলে কিমান হ'ব 37 ৰ পৰা তোমালোকৰ কি হ'ব 26, মানে 2 ৰ লগত 13 পূৰণ হৈছে। ইয়াতে তুমি পাই যাবা 1 আৰু 1 11 পালা। 11 আৰু 5 আহিল। তোমাৰ ইয়াৰ মাজত কিমান বাৰ যাব 8 বাৰ যাব। এতিয়া 8 পূৰণ কৰা, তেনেহলে তোমাৰ কি হল 80 আৰু 24, তোমাৰ কি হল 104। ইয়াতে তুমি কি পাবা 67, ইমানখিনি পাবা। 67 নহয়, 1 পাবা ইয়াতে, মানে 11 পাবা। 11 117, ইয়াৰ মাজত 9 বাৰ যাব, ঠিক আছে। আৰু যদি তোমালোকে জানা 13 ইয়াৰ মাজত 13 বাৰ যায়, ঠিক আছে। এইখিনি তোমালোকৰ হল। মই ভুল কলো, এইটো 13 নহয়, 17 ৰ মাজত কি 289 ৰ মাজত 17 বাৰ যায়, ঠিক আছে। এতিয়া তোমাৰ কৈছে যে পূৰ্ণ ঘন নহয়, ঠিক আছে। পূৰ্ণ ঘন হবলৈ হলে 13 তোমালোকৰ 3টা থাকিব লাগিব, নহলে 17 3টা থাকিব লাগিব, তেনেহলে 1 নম্বৰটো নহয়। এতিয়া 2 নম্বৰটো চেক কৰা, মই দুটা কৰি দিম, বাকি দুটা কৰিবা তোমালোকে। চোৱা এটো কি হল, শেষত 5 আছে, তেনেহলে 5 এৰে যাব 30 ৰ মাজত কিমান 6 বাৰ, তাৰ পিছত 3 থাকিল 7 বাৰ যাব, 2 থাকিল 5 বাৰ। এতিয়া আকৌ 5 এৰে 1, 17 ৰ মাজত কিমান 3, 25 ৰ মাজত 5, এতিয়া 5 এৰে 2 বাৰ থাকিল কিমান 3, 27, এটো 3 ৰে 9 বাৰ, 3 ৰে তোমাৰ কিমান বাৰ যাব 3 বাৰ। এতিয়া চোৱা ইয়াতে তুমি 5 5টা পালা আৰু 3ও 3টা পাইছা, তাৰ মানে এটো কি হ'ব পূৰ্ণ ঘন হয়। তাৰ পিছত তুমি মই এটো কি কৰিছো ক্যালকুলেটৰ ইউজ কৰিছো, ঠিক আছে। তোমালোকে দেখা পাই আছা চাগে। ওকে 3 বেছি হৈ গল, তোমালোকে ক্যালকুলেটৰ ইউজ কৰিছো মই 3 3 3 2। এটক চোৱা মই প্ৰথমতে কিহেৰে হৰণ কৰিম 2 এৰে হৰণ কৰিম, তাৰ মানে 2 এৰে হৰণ কৰিলে 166, আমাৰ 2 এটা ওলাল, উৎপাদক আমি হিসাব ৰাখিম, ঠিক আছে। আকৌ 2 এৰে হৰণ কৰিলো, তাৰ মানে আকৌ এটা 2 ওলাল। চোৱা 833 এইটো তোমালোকৰ কি হৈ গল অযুগ্ম সংখ্যা হৈ গল, তেনেহলে এইটো তোমালোকৰ আৰু এটা আমি 2 নাপাম নেক্সট, তাৰ মানে এইটো পৰিমেয় সংখ্যা পূৰ্ণ ঘন সংখ্যা নহয়। নেক্সট তোমালোকৰ আৰু এটা সংখ্যা দি আছে কি 4096, 2 এৰে হৰণ কৰা প্ৰথমতে আমি এটা 2 পাইছো, ঠিক আছে। ডিভাইড 2, আমি আৰু এটা 2 পালো, ঠিক আছে। আকৌ 2 এৰে হৰণ কৰিছো, আকৌ আমি 2 এটা পালো, ঠিক আছে। ডিভাইড 2, আমি আকৌ 2 পাইছো এটা, আকৌ 2 এৰে আমি আকৌ 2 পাইছো, আকৌ আমি 2, আকৌ 2 এটা পাইছো, তাৰ মানে এটো হ'ব চাগে। ডিভাইড 2, তোমাৰ আকৌ 2 পাইছো, আৰু 32 ৰ কাৰণে 5টা 2 আহে, 1 2 3 4 5টা, ঠিক আছে। তেনেহলে আমি কাউন্ট কৰি চাম 3টা 3টা কয়, 3টা এটো মিলি 3টা, এটো মিলি 3টা, এটো মিলি 3টা, তাৰ মানে তোমালোকৰ 4 নম্বৰটো পূৰ্ণ ঘন হয়। তোমালোকৰ 1 নম্বৰ আৰু 3 নম্বৰ নহয়, 2 নম্বৰ আৰু 4 নম্বৰ হয়। নেক্সট কৈছে যে তলৰ সংখ্যা কেইটাৰ কি ওলাব দিছে ঘনফল। ঘনফল মানে তোমালোকৰ কি বুজা চোৱা, কোৱেশ্চনটোত তোমালোকৰ কি দি আছে ঘন কৰিব দিছে। 1 নংটো চোৱা ইয়াৰে ঘন, তাৰ মানে 19 * 19 * 19। চোৱা মই তোমালোকৰ ক্লাস 10ত উঠিছা, মই পূৰণ কৰিব যোৱা নাই, পাৰিবা চাগে। মই ক্যালকুলেটৰ ইউজ কৰিছো, ঠিক আছে। 19 * 19 * 19, ঠিক আছে। তুমি
কি দেখা পালো মই যে 6859 ঠিক আছে তোমালোকে পাৰিবা মই ভাবিছো আশা কৰো তোমালোকে পূৰণ কৰিব জানিবা সো এইবিলাক তোমালোকৰ এমসিকিউ হিচাপে আহিব তোমালোকৰ যোৱাবাৰৰ হাফ ইয়াৰলি আৰু প্ৰি ফাইনালৰ গোটেই ডিস্ট্ৰিক্ট নহয় সৰি 20টা ডিস্ট্ৰিক্টৰ তোমালোকৰ কোশ্চেনৰ মই বনাইছো এইটো পাৰ্টৰ পৰা কেনেকুৱা এমসিকিউ আহে তোমালোকক মই দি দিম পাৰ্টটো শেষৰ পিছত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিবা ঠিক আছে মই আৰু বাকি বিলাক কৰিব যোৱা নাই সো নেক্সট তোমালোকৰ কৈছে যে তলৰ কোনটো সংখ্যাৰ ঘনৰ এককৰ স্থান কি হ'ব তোমালোকে r2 পাই আহিছা বৰ্গৰ পাইছা ঠিক আছে ইয়াতে তোমালোকৰ ঘনৰ কৈছে এইবিলাক কিন্তু আহে এমসিকিউ হিচাপে ঠিক আছে মই দি দিম কোশ্চেন তোমালোকৰ চোৱা 14 ৰ এককৰ স্থানত কি হ'ব তোমালোকে 4 জাস্ট কিউব কৰা 14 ৰ হেকত কি আছে 4 সো 4 কিউব মানে 4 * 4 * 4 এতিয়া তুমি 4 আৰু 4 তুমি কি পাবা 16 মানে 16 ৰ লগত 4 যেতিয়া ইনটু কৰিবা তুমি পাবা 64 সো কোশ্চেন 3 ত তোমাৰ এককৰ স্থানত তেনেহলে তুমি 4 পাই গলা ঠিক আছে এনে কৈ তুমি সাপোজ মই 13 কৰিছো ঠিক আছে 13 ৰ তার মানে 3 কিউব কৰিব লাগিব 3 * 3 * 3 তুমি যদি ক্যালকুলেট কৰা 27 মানে 3 * 3 9 পাবা তার লগত 3 যেতিয়া পূৰণ কৰিবা তুমি 27 পাবা মানে এককৰ স্থানত তোমাৰ 7 আহিব এনেকৈ হ'ব ঠিক আছে নেক্সট তোমালোকৰ 4 নম্বৰত সো এইবিলাক এমসিকিউ হিচাপে আহিব ইমান দীঘলীয়া কৈ কৰিব নালাগে এবাৰ কি কৈছে যে পূৰ্ণ ঘন হ'বলৈ তোমাৰ কি সংখ্যা পূৰণ কৰিব লাগিব প্ৰথমতে উৎপাদক উলাই লোৱা আৰু এই দুটা নাহে চোৱা মই কৈ দিলো 4 আৰু 5 তোমালোকৰ নাহে ঠিক আছে তথাপিও মই এটা কৰি দিম ঠিক আছে 5 3 2 4 চোৱা 2 এৰে দিয়া 2 বাৰ 13 ৰ মাজত 6 বাৰ 12 ৰ মাজত 6 বাৰ 2 বাৰ 2 এৰে দিয়া 1 3 3 1 চোৱা এটো যদি তোমালোকে জানা 11 এৰে 1 2 1 যায় তোমালোকে কৰিবা এটো 11 বাৰ যায় চোৱা ইয়াক তুমি যেতিয়া 2 এটাৰে ইনটু কৰিবা তেতিয়া হে তোমাৰ এটো পূৰ্ণ ঘন হ'ব কিয় কাৰণ 11 ইয়াতে 3টা আছে 2 এটা ইয়াতে 2টা আছে তেনেহলে এটা 2 আমাৰ কম আছে পূৰণ কৰি দিলে হ'ব আৰু এটো যেটো বেছি আহিব তোৰে হৰণ কৰি দিলে হ'ব 4 আৰু 5 তোমালোকৰ নালাগে ঠিক আছে নেক্সট কৈছে যে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিয়া সব ঘনমূল উলিয়াব দিব কিন্তু তোমালোকে যদি উৎপাদক বিশ্লেষণ কৰিব যোৱা ঠিক আছে তেতিয়াহলে তোমালোকৰ বহুত কষ্ট হৈ যাব তোমালোকে কি কৰিবা ইয়াতে তোমালোকৰ কিছুমান নিয়ম দিয়া আছে চোৱা এককৰ স্থানত যেতিয়া তুমি 1 দেখা পাবা তাৰ মানে ঘনমূল তোমাৰ কি হ'ব 1 আহিব ঠিক আছে 8 দেখা পালে 2 হ'ব আৰু 2 দেখা পালে 8 হ'ব মনত ৰাখিবা 1 দেখা পালে 1 এ হ'ব 8 দেখা পালে 2 আৰু এককৰ স্থানত যদি 2 দেখা পোৱা তেনেহলে ঘনমূল কি হ'ব তোমাৰ 8 হ'ব নেক্সট যদি তুমি কি দেখা পোৱা 7 দেখা পোৱা তেনেহলে 3 হ'ব আৰু 3 দেখা পালে 7 হ'ব 4 থাকিলে 4 5 থাকিলে 5 6 থাকিলে 6 মনত ৰাখিবা 0 থাকিলে 0 হ'ব 9 থাকিলে 9 হ'ব ইখিনি মানে আমাৰ ইজি 1 থাকিলে 1 ৰ কাৰণে সেম 4 ৰ কাৰণে সেম 5 ৰ কাৰণে সেম 6 ৰ কাৰণে সেম আৰু 9 ৰ কাৰণেও সেম 10 ৰ কাৰণেও মানে 0 ৰ কাৰণেও সেম এতিয়া 2 ৰ কাৰণে 8 8 ৰ কাৰণে 2 3 ৰ কাৰণে 7 7 ৰ কাৰণে তোমালোকৰ 3 ঠিক আছে এইখিনি তোমালোকৰ জানিব লাগিব এতিয়া ইজি আমি কেনেকৈ ঘনমূল উলিয়াম চাবা তোমালোকৰ কোশ্চেন 6 কি দিয়া আছে 1 3 3 1 ইয়াৰে ঘনমূল উলিয়াব লাগে এতিয়া আমি জানো প্ৰথম সংখ্যাটো তোমালোকে চাবা এটো কি দিয়া আছে 1 থাকিলে আমি জানো ঘনমূল কি হয় 1 হয় আৰু তুমি প্ৰথম অংকটো চাবা 4টা থাকিলে প্ৰথম এটা চাব লাগে 5টা থাকিলে দুটা চাব লাগে যেহেতু আমাক 4টা দিয়া আছে প্ৰথমটো চাম এইটো যদি 8তকৈ সৰু হয় তেনেহলে এটো 1 হ'ব মই ইয়াতে লিখি দিছো 8তকৈ সৰু 1 হ'ব ঠিক আছে যদি তোমালোকৰ 8তকৈ ডাঙৰ মানে তোমালোকৰ কি হ'ব 2 কেতিয়া হ'ব 3 কিউবতকৈ সৰু 3 কিউবতকৈ সৰু কোন
মানে 27তকৈ সৰু হ'ব লাগিব 8তকৈ ডাঙৰ আৰু তোমালোকৰ 27তকৈ সৰু একেদৰে তোমালোকৰ 3 কেতিয়া হ'ব তাৰমানে 4 কিউবতকৈ সৰু তাৰমানে 64তকৈ সৰু হ'ব লাগিব আৰু 27তকৈ ডাঙৰ হ'ব লাগিব এইখিনি জানিব লাগিব সোৱা নেক্সট আৰু কেইটামান বুজাই দিছো তোমালোকে ভালদৰে বুজিবা 1728 এইটোৰ তোমালোকৰ এমসিকিউ হিচাপে আহিব এইবিলাক ঠিক আছে 1728 ৰ তেনেহলে কি হয় 8ৰ কাৰণে আমি জানো কি হয় 2 আহে আৰু 4টা অংক আছে তেনেহলে প্ৰথমটো চাম 1 মানে 8তকৈ সৰু 1 তো কি হয় 8তকৈ সৰু তেনেহলে ইয়াৰ आंसर হ'ব 12 সোৱা 7 থাকিলে আমি জানো 3 হয় এতিয়া 2 আছে প্ৰথম অংকটো 8তকৈ সৰু তেনেহলে কি হ'ব 1 হ'ব বুজি পালা এতিয়া সোৱা 4 থাকিলে আমি জানো 4 হয় আৰু 8 আছে 8তকৈ সৰু তেনেহলে 1 বুজি পালা আমাৰ ইমান সহজতে উলিয়াব পাৰিম নেক্সট তোমালোকে সোৱা নেক্সট আৰু তোমালোকৰ কেইটা দিয়া আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়া সোৱা এইবিলাক উৎপাদক বিশ্লেষণ কৰিব নিদিয়ে ডাইৰেক্ট ক'ব যে ঘনমূল নিৰ্ণয় কৰা হ'ব ইয়া সোৱা তোমালোকৰ কি হয় এই ৰিভিজন পাৰ্টৰ পৰা অকল এমসিকিউ এ আহে তোমালোকৰ R4 নহয় R5 সাগে R5ত তোমালোকৰ উৎপাদক বিশ্লেষণ কৰিবলৈ 2 নম্বৰৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন আহে আৰু ইয়াৰ পৰা অকল এমসিকিউ ঠিক আছে তোমালোকৰ উৎপাদক কৰিব নালাগে ঠিক আছে ইয়াৰে ঘনমূল কি পাবা তুমি 3375 ইয়াৰে ঘনমূল 5ৰ তোমালোকৰ 5 থাকিলে 5 এটো কি আছে 4টা অংক তেনেহলে 3 ৰ কাৰণে তোমাৰ কি হ'ব 1 হ'ব নেক্সট তোমালোকৰ কি দিয়া আছে 4913 আমি জানো 3 থাকিলে কি হয় 7 4 আছে প্ৰথম অংকটো 8তকৈ সৰু 1 আহিল নেক্সট তোমাৰ কি দিয়া আছে 9261 1 থাকিলে আমি জানো 1 হয় ইয়াতে তুমি কি 1ৰ কাৰণে 1 এ পাবা ইয়াতে সোৱা 4 নম্বৰ মানে প্ৰথম অংকটো তোমালোকৰ কি দিয়া আছে 9 দিয়া আছে 8তকৈ ডাঙৰ আৰু 27তকৈ সৰু তেনেহলে ইয়াতে 2 বহি বুজি পালা নেক্সট তোমালোকৰ ইয়াতে কি আছে 4 থাকিলে 4 এ হ'ব এতিয়া সোৱা 5টা অংক থাকিলে কি চাব লাগে দুটা চাব লাগে আৰু দুটা হলে তো তেনেহলে তো কি হ'ব তোমালোকৰ 8তকৈ সদায় ডাঙৰে হ'ব আৰু আমি চাম যে 27তকৈ সৰু হৈ আছে তেনেহলে বুজি পালা ইয়াতে তোমালোকৰ উৎপাদক নকৰাকৈ কৰিব দিছে আশা কৰো পাৰিবা তোমালোকে 7ৰ কাৰণে কি হয় 3 আহে ঠিক আছে 12 আছে 12 কিমান 8তকৈ ডাঙৰ আৰু 27তকৈ সৰু তাৰমানে 2 আহিব নেক্সট তোমালোকৰ শূন্য থাকিলে শূন্য হয় সোৱা এটো অলপ কি হ'ব 8 থাকিলে তোমালোকৰ কি পাবা 2 পাবা ইয়াতে সোৱা 6ৰ কাৰণে আমি জানো 6 আহে প্ৰথম ইয়াতে কি আছে 4 আছে তেনেহলে আমাৰ 8তকৈ সৰু 1 বহিব ইয়াতে চাবা 2 থাকিলে আমি কি পাও 8 পাও ইয়া এটো কি হয় 8তকৈ সৰু তেনেহলে 1 হ'ব নেক্সট তুমি ইয়াতে 9 নম্বৰত সোৱা এটা ঘনকৰ দিক দিয়া আছে ঘনকটোৰ আয়তন কিমান হ'ব সোৱা ঘনকৰ তোমালোকৰ কোশ্চেন নাম্বাৰ 9 এইটো তোমালোকৰ এমসিকিউ হিচাপে আহিব ঠিক আছে ঘনকৰ আয়তন কি হয় L কিউব বা D কিউব ঠিক আছে 1.2 কিউব ঠিক আছে এতিয়া তুমি 1.2 কিউব মানে 1.2 into 1.2 into 1.2 কিছু মানে এটো চাই ভয় খাব ঠিক আছে তোমালোকে পয়েন্ট গুছাই ইনটু কৰি লোৱা 2 2 গুণ 4 2 1 গুণ 2 এক ঘৰ কেনসেল তোমাৰ 12 হ'ব এতিয়া তুমি 4 4 1 আকৌ 12 ৰে পূৰণ কৰা তোমাৰ কি হ'ব 8 8 2 একেৰে পূৰণ কৰিলে 144 8 12 2 হাতৰ 1 7 তাৰ মানে কি পাবা তুমি 1728 সোৱা ইয়াতে তুমি তিনিটা সংখ্যাৰ আগত দশমিক আছে তেনেহলে ইয়াতে দশমিক এটা বহি যাব ঠিক আছে নেক্সট তোমাৰ কি দিয়া আছে এটা ঘনক আকৃতিৰ বাকসৰ আয়তন তোমাৰ এটো দিয়া আছে বাকসটো কিমান ওখ সোৱা বাকসটো তোমালোকৰ কিমান ওখ এটা ঘনক আকৃতিৰ বাকসৰ এইবাৰ কি দিয়া আছে আয়তন দিয়া আছে বাকসটো কিমান ওখ মানে দি খুদিছে সো আমি ইজি কৰিব পাৰো ইয়াৰ ঘনমূল উলিয়াই লও প্ৰথমে
6859 সো আমি ইজি জানো 9 থাকিলে আমি জানো 9 এ বহে তেনেহলে এটো 6 তোমালোকৰ কি আছে 6 টো তোমালোকৰ কি হয় 8 তকৈ সৰু তেনেহলে এটো কি হয় 19 ৰ ঘনমূল তেনেহলে তোমালোকৰ বাকসটো কিমান ওখ হ'ব 19 হ'ব নেক্সট তোমালোকৰ ইয়াতে সোৱা এমসিকিউ প্ৰশ্ন কিছুমান দিয়া আছে কৰি দিছো তোমালোকৰ আৰু যেতিয়া ইয়াৰ পৰা বহুত আহে নাহা নহয় 23 ৰ ঘনকৰ এককৰ স্থান সোৱা 3 তুমি যদি কিউব কৰা কি পাবা 3 * 3 * 3 তোমার প্রথম দুটা ইনটু করিলে 9 3 নম্বরটো যেতিয়া ইনটু করিবা তুমি কি হৈ যাব তোমার 27 ৰ তোমার 7 আহি নেক্সট কৈছে যে তলৰ কোণটো পূৰ্ণ ঘন সো আমাক পূৰ্ণ ঘন কোণটো হয় সুধিছে সো এইটো হ'ব তোমালোকে যেতিয়া 7 * সো 7 * 7 * 7 যেতিয়া কৰিবা 343 পাবা কৰি চাবা তোমালোকে নেক্সট সো এইটো ইজি শূন্য থাকিলে তাৰ ঘনমূল কি হয় শূন্য আহিব এটা তিনিটা শূন্যৰ কাৰণে এটা আহিব প্ৰথমটো কি আছে 1 আছে এতিয়া তুমি কি চাব লাগে এটা 8 তকৈ সৰু নে ডাঙৰ 8 তকৈ সৰু দিয়া আছে তেনেহলে কি আহিব 1 আহিব তাৰ মানে তোমাৰ 10 নেক্সট কি কৈছে এই প্ৰশ্নটো বহুবাৰ ৰিপিট হয় হাফ ইয়াৰলিত ৰিপিট হয় তোমালোকৰ ফাইনালত ৰিপিট হয় প্ৰি ফাইনালত ৰিপিট হয় বাৰে বাৰে ৰিপিট হয় ভালদৰে বুজিবা কোৱেশ্চনটো যদি m n ৰ ঘনমূল হয় তাৰ মানে তোমালোকৰ কি কৈছে n ক এনেকুৱা ঘনমূল উলিয়াৰ পিছত m হয় তেনেহলে n ৰ মান হ'ব সো তোমালোকে কি কৰি দিবা both side কিউব কৰি দিবা বা ঘন কৰি দিবা ইফালেও ঘন ইফালেও ঘন তিয়া এটো ক্যান্সেল তাৰ মানে n = তুমি m কিউব পাই যাবা তোমাৰ অপচন এইটো হ'ব নেক্সট কৈছে যে তোমার ইখিনিৰ মান কি হ'ব সোয়া আমি জানো 8ক আমি লিখিব পাৰো 2 * 2 * 2 তাৰ মানে ইয়াৰ ঘনমূল কি হ'ব 2 27ক লিখিব পাৰিবা 3 * 3 * 3 ইয়াক লিখিব পাৰিবা 3 64 তুমি যদি পূৰণ কৰিবা তোমালোকক কৰিব দিছো আজি পূৰণ কৰিব দিছো ঠিক আছে তোমালোকে 10ত উঠিছা ইমানখিনি নোৱাৰিলে পাছে কৰিব নোৱাৰিবা মই আশা কৰো তোমালোকে মানে কি পূৰণ কৰিব এট লিষ্ট পূৰণ যোগ ভাগ ইখিনি এট লিষ্ট জানা ঠিক আছে আৰু যদি নাজানা মোক কমেন্টত জনাবা এক্সট্ৰাকে বেলেগকে পঢ়াব লাগিব ইয়াতে পঢ়াম সম্ভৱ নহয় ঠিক আছে তাতে মই তোমালোকক এক্সট্ৰা ডিভাইড আৰু মোৰ একচুয়ালি ভিডিও বনা আছে তোমালোকক লিংক দি দিম লাগিলে তোমালোকে যদি কমেন্টত জনাবা যদি পূৰণ কেনেকৈ কৰিব লাগে হৰণ কেনেকৈ কৰিব লাগে ঠিক আছে একেটা পূরণ করিলে তোমার কি পাবা একেটা পূরণ করিলে তুমি 64 পাবা ঠিক আছে তার মানে তোমার ইয়ার ঘনমূল পাবা 4 এতিয়া ইখিনি জুল প্লাস করা তোমার 2 আৰু 3 5 5ৰ লগত 4 প্লাস কৰি দিলে তুমি 9 পাবা ইখিনিতে তোমালোকৰ এটো পাঠ সম্পূৰ্ণ হল ঠিক আছে তোমালোকে যদি আগৰ দুটা তোমালোকৰ R1 আৰু R2 সোৱা নাই তেনেহলে ডেসক্ৰিপশনত মই কৈ দিছো প্ৰথমতে লিংকটো পাবা তোমালোকে আৰু পিছৰ ভিডিওবোৰ তোমালোকৰ মই প্লেলিষ্ট বনাম সরি বনাইছো একচুয়ালি প্লেলিষ্ট তাতে তোমালোকৰ নেক্সট ভিডিও বিলাকো পাবা মানে R4 আৰু R5 তোমালোকে তাতে প্লেলিষ্টৰ লিংকটো দিয়া থাকিব ঠিক আছে তলত একেবাৰে প্লেলিষ্টৰ লিংকটো একেবাৰে তলত দিয়া থাকিব হেটো তোমালোকে চাই লবা